Hi everyone, কলিতা এবিসি চেনেলটিলৈ সকলোকে স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, আজি যিকেইটা কুৱেশ্যন লৈছো মানে বহুতে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মেথমেটিক্সৰ ওপৰত। মানে এজ ৰিলেটেড যিবিলাক কুৱেশ্যন আহে মানে বয়সৰ লগত জড়িত কুৱেশ্যন, মানে আপোনালোকে ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা শেষলৈকে চাব। বয়স ৰিলেটেড যিবিলাক কুৱেশ্যন আহে আপোনালোকে যাতে কনচেপ্টটো আপোনালোকৰ ক্লিয়াৰ হয়। ইয়াতে বিভিন্ন ধৰণৰ কুৱেশ্যন মই দি আছো আপোনালোকক যাতে আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে। আজিৰ এই প্ৰথম কুৱেশ্যনটো দিছে এনেকৈ, ৰাহুল আৰু দীপকৰ বয়সৰ যোগফল, মানে ৰাহুল আৰু দীপকৰ বয়সৰ যোগফলটো দিছে 40 বছৰ আৰু দুয়োটাৰে বয়সৰ অনুপাতটো দিছে 5:3। 4 বছৰ আগত ৰাহুলৰ বয়স কিমান আছে সেইটো আমাক উলিয়াব দিছে। মানে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকে কি কৰিব, এই যিটো টোটেল প্ৰথমতে টোটেলটো পাতি ল'ব। টোটেল মানে দুয়োটাৰে যোগফল দিছে ন, সেইকাৰণে আমি প্ৰথমতে যোগফলটো পাতি ল'ম। তাৰপিছত দিছে ৰাহুল ইছটো আমাক দিছে দীপক, হয়নে? দুয়োটাৰে অনুপাতটো দিছে 5:3। যি গতিকে আমাক এই দুয়োটাৰে যোগফল দিছে, মানে কি এই ৰাহুল আৰু দীপকৰ যোগফল দিছে, মানে যিটো ৰেচিঅ' দিছে 5:3 আমি সেইটোও যোগ কৰিম। আমি যদি এইটো যোগ কৰোঁ কি পাম, 5 + 3 আমি পাম 5×3 = 8, হয়নে? মানে এই যিটো ৰেচিঅ'ৰ যোগফল, এই ৰেচিঅ'ৰ যোগফলটো এই যিটো টোটেল দিছে আমাক সেইটোৰ সমান, হয়নে? মানে 8 ৰেচিঅ'টো যদি 40ৰ সমান হয়, আমি যদি 1 ৰেচিঅ' উলিয়াব লাগে আমি কি কৰিম, আমি এই 40টোক 8ৰে ডিভাইড কৰি দিম, দিলে আমি কি পাম, 5 পাম। মানে 1 ৰেচিঅ'টো 5ৰ সমান হ'ব, হয়নে? এতিয়া 1 ৰেচিঅ'টো যদি 5ৰ সমান হয়, আমি যদি এই মানে ৰাহুল আৰু দীপকৰ যিটো ৰেচিঅ' দিছে সেইটো যদি আমি উলিয়াব লাগে আমি কি কৰিম, 1 ৰেচিঅ' 5ৰ সমান, গতিকে 5 ৰেচিঅ'টো কিমানৰ সমান হ'ব, 5×5, এইটো 5×5 25। আকৌ এই যিটো 3 দিছে দীপকৰ ৰেচিঅ', 3 ৰেচিঅ'টো কিমান হ'ব, 3×5, 3 × 5 = 15, হয়নে? আৰু এই দুটা যদি প্লাছ কৰি আমি কি পাম, 5 × 5 = 10, 7 × 1 = 40, এই যিটো টোটেল 40 দিছে, হয়নে? বুজি পাইছেনে আপোনালোকে? গতিকে এনেকৈ আমি উলিয়াব লাগিব। আমি এতিয়া কি পালোঁ, এই যিটো ৰাহুল আৰু দীপকৰ যিটো আমাক বয়সৰ অনুপাত দিছে, আমি পাম ৰাহুলৰ বয়স এইটো 25 বছৰ, আকৌ দীপকৰ বয়স পাম আমি এইটো 15 বছৰ, যিটো 5:3 দিছে, হয়নে? ইয়াতে এতিয়া আমাক সুধিছে 4 বছৰ আগত ৰাহুলৰ বয়স কিমান আছিল। ৰাহুলৰ আমি বৰ্তমান বয়স কিমান পালোঁ, এইটো পালোঁ আমি 25। ধৰিব পাৰিছেনে আপোনালোকে? ৰাহুলৰ বৰ্তমান বয়স পালোঁ আমি 25। গতিকে 4 বছৰ আগত ৰাহুলৰ বয়স কিমান আছিল সুধিছিল, গতিকে আমি কি কৰিব লাগিব, 25ৰ পৰা 4 বছৰটো মাইনাছ কৰি দিব লাগিব, দিলে কি পাম আমি 21। গতিকে আমি অপশ্যনত যদি চাওঁ, এইটো অপশ্যন চি দিছে 21, এইটো হ'ব শুদ্ধ উত্তৰ। চ' আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। এনেকুৱা কুৱেশ্যন আহিলে যাতে আপোনালোকৰ মিছ নহয়, আপোনালোকে চাব, প্ৰেক্টিছ কৰিব। ইয়াতে মই বিভিন্ন ধৰণৰ কুৱেশ্যন লৈ আহি আছোঁ, মানে কি ধৰণৰ কুৱেশ্যন আহে এজ ৰিলেটেড, বয়সৰ লগত জড়িত কুৱেশ্যনবিলাক। এইটো দিছে এনেকুৱা ধৰণত। ইয়াৰে পিছৰ কুৱেশ্যনটো আমি চাম। পিছৰ কুৱেশ্যনটো দিছে এনেকৈ, ইয়াতে দিছে পাপু আৰু জুনৰ বয়সৰ পাৰ্থক্য। ইয়াতে আমাক পাৰ্থক্য দিছে। আগৰটোত আমাক কি দিছিলে, আগৰ যিটো কুৱেশ্যন সেইটোত আমাক দিছিলে দুয়োটাৰে যোগফলটো দিছিলে, এইটো, হয়নে? ইয়াতে আমাক দিছে দুয়োটাৰে পাৰ্থক্য, মানে পাপু আৰু জুনৰ দুয়োটাৰে যি বয়স, দুয়োটাৰে বয়সৰ মাজত যিটো গেপ আছে সেইটো হ'ল 4 বছৰ, আৰু দুয়োটাৰে বয়সৰ অনুপাতটো দিছে 7:5। তো 5 বছৰ পিছত পাপুৰ বয়স কিমান হ'ব সেইটো আমাক সুধিছে। গতিকে আমাক কি দিছে ইয়াতে, পাপুটো পি বুলি লিখিলোঁ, P/জুন, হয়নে? দুয়োটাৰে ইয়াতে আমাক বয়সৰ অনুপাতটো দিছে কিমান, 7:5। আকৌ দুয়োটাৰে বয়সৰ পাৰ্থক্যটো কিমান দিছে, মানে ডিফাৰেঞ্চ দিছে 4 বছৰ। এতিয়া আমি যেনেকৈ যোগফল দিওঁতে এই দুয়োটা ৰেচিঅ' আমি প্লাছ কৰিছিলোঁ, হয়নে? ইয়াতে যি গতিকে আমাক ডিফাৰেঞ্চ দিছে, মানে দুয়োটাৰে বয়সৰ যি গতিকে পাৰ্থক্যটো দিছে, মানে গেপটো দিছে, আমি এই দুটাৰ মাজত থকা ডিফাৰেঞ্চটো উলিয়াব লাগিব ৰেচিঅ'ৰ। গতিকে 7 আৰু 5ৰ মাজত ডিফাৰেঞ্চ কিমান, 7 - 5, 2 ডিফাৰেঞ্চ। বুজি পাইছে? এতিয়া এইটো হ'ল ডিফাৰেঞ্চ, গতিকে 2 ডিফাৰেঞ্চটো কিমানৰ সমান হ'ব, 4ৰ সমান। গতিকে 1 ডিফাৰেঞ্চ যদি চাওঁ আমি, মানে 2 ৰেচিঅ'টো 4ৰ সমান, 1 ৰেচিঅ'টো 4ক আমি 2ৰে ডিভাইড কৰি দিব লাগিব, দিলে কি পাম আমি, 2 পাম, 2ৰ সমান, হয়নে? ধৰিব পাৰিছেনে আপোনালোকে? মানে এই 2 ৰেচিঅ'টো 4ৰ সমান, হয়নে নহয়? 1 ৰেচিঅ'টো কিমানৰ সমান হ'ব, 4ক 2ৰে যে আমি ডিভাইড কৰি দিওঁ আমি 2 পাম, মানে 2ৰ সমান। এতিয়া যদি আমি এইটো পাপুৰ যিটো বয়স সেইটো উলিয়াব লাগে, কি কৰিব লাগিব আমি 7 × মানে 1 ৰেচিঅ' 2ৰ সমান, 7 ৰেচিঅ' কিমানৰ সমান হ'ব, 7 × 2 = 14। আকৌ এইটো জুনৰ কিমান দিছে 5, গতিকে 5 ৰেচিঅ'টো কিমানৰ সমান হ'ব, 5 × 2 = 10। ধৰিব পাৰিছেনে?
মানে সেইটোত আমাক যোগফল দিছিলে সেইকাৰণে আমি ৰেচিঅ' দুটো প্লাছ কৰিছিলোঁ প্লাছ কৰি ডিভাইড কৰিছিলোঁ ইয়াতে আমাক ডিফাৰেঞ্চ দিছে মানে পাৰ্থক্য দুটাৰে বয়সৰ পাৰ্থক্য দিছে সেইকাৰণে আমি ৰেচিঅ'টো আমি ডিফাৰেঞ্চ উলিয়াম মানে যদি আমি দুটাৰে ৰেচিঅ'ত ডিফাৰেঞ্চ উলিয়াম আমি কি পাম 2 পাম 7 পৰা 5 গ'লে 2 গতিকে 2 ৰেচিঅ'টো যিটো ডিফাৰেঞ্চ আমাক দিছে 4ৰ সমান গতিকে 1 ৰেচিঅ'টো 2ৰ সমান হ'ব হয়নে নহয় এতিয়া এই 2টোৰে আমি যি দুটা ৰেচিঅ' দিছে দুটাকে যদি মাল্টিপ্লাই কৰি দিওঁ দিলে আমি পাপু যিটো আছে পাপুৰ বয়স পাম 14 বছৰ আকৌ জুনৰ বয়স পাম আমি 10 বছৰ হয়নে ইয়াতে আকৌ সুধিছে 5 বছৰ পিছত পাপুৰ বয়স কিমান হ'ব গতিকে 5 বছৰ পিছত পাপুৰ বয়স বৰ্তমান পাপুৰ বয়স হ'ল 14 বছৰ 5 বছৰ পিছত পাপুৰ বয়স পাম আমি 14 পাছে 19 বছৰ আমি যদি অপচনত চাওঁ যিটো অপচন বি দিছে 19 বছৰ সেইটো হ'ব শুদ্ধ উত্তৰ সো আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে সো চাই যাব আপোনালোকে প্ৰেক্টিছ কৰিব এবাৰ আমি এটা ইয়াৰে পিছৰ আকৌ এটা আমি প্ৰেক্টিছ কৰিম এনেকুৱা ধৰণৰ কুৱেশ্যন ইয়াতে দিছে বাপেক আৰু পুতেকৰ বয়সৰ পাৰ্থক্য বাপেক আৰু পুতেকৰ বয়সৰ পাৰ্থক্য দিছে 27 বছৰ আকৌ দিছে দুয়োটাৰে বয়সৰ অনুপাত 7:4 তেন্তে পুতেকৰ বৰ্তমান বয়সটো আমাক উলিয়াব দিছে আমি কেনেকৈ উলিয়াম সেই একে মানে আমাক দিছে বাপেকটো মই বি বুলি লিখিলোঁ ইছটো পুতেকটো পি বুলি লিখিলোঁ বাপেকৰ অনুপাত দিছে 7:4 পুতেকৰ 4 হয়নে আকৌ দুয়োটাৰে পাৰ্থক্য কি দিছে ডিফাৰেঞ্চটো দিছে 27 বছৰ গতিকে আমি কি কৰিম ইয়াতেও আমি যি গতিকে ডিফাৰেঞ্চ দিছে আমাক পাৰ্থক্য দিছে আমি ইয়াৰে পাৰ্থক্যটো ওলাম ইয়াতে পাৰ্থক্য উলিয়াব লাগিলে আমি 7 - 4 কিমান পাম 3 গতিকে এই 3 যিটো ৰেচিঅ' যিটো ডিফাৰেঞ্চ সেইটোৱে 27ৰ সমান গতিকে একটো উলিয়াব লাগিলে আমি 27ক 3ৰে ডিভাইড কৰিব লাগিব কৰিলে কি পাম আমি 9 পাম গতিকে 1 ৰেচিঅ'টো 9ৰ সমান হ'ব হয়নে গতিকে 1 ৰেচিঅ'টো যদি 9ৰ সমান হয় আমি যদি এতিয়া ইহঁত দুটাৰ উলিয়াব লাগে কেনেকৈ উলিয়াম আমি যিটো বাপেকৰ ৰেচিঅ' হ'ল 7 ৰেচিঅ'টো কিমান সমান হ'ব 9 মানে 9ৰে মাল্টিপ্লাই কৰি দিব লাগিব দিলে কি পাম 7 9 গুণ 63 আকৌ পুতেকৰ কিমান 4 ৰেচিঅ'টো মানে 9ৰে মাল্টিপ্লাই কৰিলে 4 9 গুণ 37 হয়নে নহয় গতিকে আমি পুতেকৰ বয়সটো কিমান পালোঁ 36 ধৰিব পাৰিছেনে মানে বাপেকৰ বয়সটো পালোঁ আমি 63 আকৌ পুতেকৰ বয়স পালোঁ আমি 36 এতিয়া যদি আমি মিলিছে না নাই এনসাৰটো যদি চাওঁ আমি কি কৰিম আমি 63ৰ পৰা যদি 36টো মাইনাছ কৰি দিওঁ তেতিয়াহ'লে 27 হয়নে নহয় আমি গম পাম আমি যদি এইটো 3 আছে এক ধাৰে লৈ যাওঁ 13 13 6 গ'লে 7 আকৌ ইয়াৰে 5 থাকিল 5 3 গ'লে 2 27 দেখিছেনে ডিফাৰেঞ্চটো 27 বছৰ গতিকে আমি এনসাৰটো আমাৰ কৰাত ঠিকে আছে যেন আমি সেইটো আমি ইয়াতে মানে মিলাই চাব পাৰোঁ সো আশা কৰিছোঁ আপোনালোকে বুজি পাইছে গোটেইখিনি সো চাই থাকিব ভিডিঅ'বিলাক প্ৰেক্টিছ কৰিব এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকে আহে আমাৰ গ্ৰেড 4 গ্ৰেড 3 মেক্সিমাম দেখা যায় এনেকুৱা ধৰণৰ কুৱেশ্যন গতিকে আপোনালোকে যদি ভিডিঅ'টো ইনফৰ্মেটিভ পাইছে তেতিয়াহ'লে লাইক কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব আকৌ যিটো বেল আইকন আছে সেইটো অল কৰি ৰাখিব যাতে নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে আৰু প্লাছ শ্বেয়াৰ কৰিব যাতে আন কাৰোবাৰো হেল্প হয় সো আজিলৈকে ইমানতে এৰিছোঁ টেক কেয়াৰ বাই বাই